90 দশকত অসমৰ ভিতৰত সৰ্ববৃহৎ ছবিগৃহৰ আজিৰ কি অৱস্থা হৈ আছে আপোনালোকক দেখাম আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকে বুলি আশা কৰোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এই ছবিগৃহটো হৈছে 90 দশকত অসমৰ ভিতৰত সৰ্ববৃহৎ ছবিগৃহ। আজি তাৰ কি অৱস্থা হৈ আছে দেখাম। যিহেতু ছবিগৃহবোৰ ডিজিটেলাইজ হোৱাৰ পিছত সম্পূৰ্ণ 1 দশক ধৰি এই ছবিগৃহটো বন্ধ হৈ আছিল। এতিয়া আহক এই ছবিগৃহটো নতুন ৰূপত সাজত নতুন উদ্যমেৰে আৰু সম্পূৰ্ণ আধুনিকৰণৰ জৰিয়তে অতি শীঘ্ৰেই আহি আছে দৰং জিলাৰ খাৰপেটীয়া বাসীৰ বাবে। তেতিয়াহ'লে আহক এই ছবিগৃহৰ ভিতৰলৈ সোমাই যাওক, কিদৰে কামবোৰ চলি আছে। এতিয়া মই ছবিগৃহৰ ভিতৰত সম্পূৰ্ণ সোমাই গলো আৰু এই চিৰিৰে মই ছবিগৃহৰ ওপৰ পিনে গৈ আছো, কিদৰে কামবোৰ চলি আছে ছবিগৃহৰ আৰু আগতে কি ধৰণৰ আছিল দেখাম। আহক এয়া চাওক, আহি মই একদম সম্পূৰ্ণ ওপৰত উঠি গলো। এয়া ছবিগৃহৰ দৃশ্য, বৰ্তমানৰ অৱস্থা চাই লওক। যিসকলে দৰ্শকে এই ছবিগৃহত ছবি চাবলৈ আহিছে, এইয়া বেলকনি, এই বেলকনিৰ দৃশ্য চাওক এবাৰ। এয়া যিহেতু 90 দশকত এই ছবিগৃহবোৰ ফেমাছ আছিল আৰু অসমৰ ভিতৰত সৰ্ববৃহৎ ছবিগৃহ আছিল। আৰু এয়া বেলকনি আৰু এইয়া দেখা পাইছে দেৱাল, দেখা পাইছে নহয়, এয়া কোনো দেৱাল নহয়। এসময়ত তাত ৰূপালী পৰ্দা আছিল। বাংলা ছবিৰ পৰা আৰম্ভ কৰি হিন্দী ছবি, অসমীয়া ছবি আদি সকলোবোৰ ছুপাৰহিট ছবি এই ছবিগৃহে ৰাইজক উপহাৰ দিছে। এই ছবিগৃহতে বেদৰমীয়া জোৎস্না, দিলৱালে দুলহানিয়া লে যায়েংগে, হিয়া দিয়া নিয়া, উজনিৰ দুজনী গাভৰু আদি কৰি সকলোবোৰ ছবি এই ৰূপালী পৰ্দাতে দেখুৱাইছে। চাই লওক এবাৰ এই ছবিগৃহৰ ভিতৰৰ বৰ্তমান অৱস্থা। যেতিয়া সম্পূৰ্ণ ডিজাইন কৰা হৈ যাব তেতিয়া আপুনি এনেকুৱা দেখিবলৈ নাপাব। আৰু এসময়ত বেলকনি আছিলে ছবিগৃহটো। আৰু এই ছবিগৃহত সোমাইছিল, আপোনালোক ছবি দেখিছে ছবিগৃহৰ ভিতৰত সোমাই বহি এই চাওক, এই ৰূপালী পৰ্দাৰ সন্মুখত ইয়াত এনেদৰে শ শ মানুহ সদায় বহি ছবি উপভোগ কৰিছিলে। আৰু যে আমি ছবিগৃহত সোমাই যে কওঁ বোলে বেলকনিত চাম, বেলকনি ভাল আছে, এইয়া বেলকনি দেখা পাইছে, এয়া বেলকনি চিৰণি দেখা পাইছে। আৰু এই দেৱালৰ কাষত আছিল 2nd ক্লাছ আৰু একদম পৰ্দাৰ সন্মুখত আছিল 3rd ক্লাছ। আৰু চাওক এটা ছবিগৃহৰ দেৱালবোৰ কিমান ওখ ওখ চাই লওক এবাৰ। এয়া আৰু বৰ্তমান ছবিগৃহত চাল নাই, যিহেতু ৰূপত সাজত ছবিগৃহটো ডিজিটেলাইজ 4K মোডত আহি আছে অতি শীঘ্ৰেই দৰং জিলাৰ খাৰপেটীয়া বাসীৰ বাবে। দেৱালতে 4টা ফুটা। সেই সময়ত যিহেতু 90 দশকত যিবোৰ ছবি চলিছিলে তেতিয়া ডিজিটেল নাছিলে, তেতিয়া তাৰ পৰা আলোকিত কিছুমান ৰশ্মি আহিছিলে। ৰশ্মি চিধাই আহি এই পৰ্দা লগোৱা আছিল, পৰ্দাত পৰিছে আৰু পৰ্দাত ছবিবোৰ দেখা পোৱা গৈছে আৰু দৰ্শকে তাৰ উপভোগ কৰিছে ছবিবোৰ। এয়া চাই লওক এবাৰ, এয়া ছবিগৃহৰ দৃশ্য। অতি শীঘ্ৰেই মুকলি হ'ব এই ছবিগৃহটো, 4K ডিজিটেলাইজ হ'ব, একদম আধুনিকৰণ ৰূপত সাজত পূৰ্ণাংগ আধুনিকৰণ হ'ব। দেখা পাইছে এয়া ওপৰ ভাগ চাওক এবাৰ। আহক এবাৰ বাহিৰৰ পৰা এবাৰ দেখাই লওঁ কিদৰে কাম চলি আছে এই ছবিগৃহৰ কামবোৰ। দেখা পাইছে বাহিৰত এনেদৰে ঘৰ বনোৱা সামগ্ৰীবোৰ পেলাই থৈ দিছে, শিল বালি আৰু এয়া ভাঙি থৈ দিছে, যিহেতু বনাব ৰূপত সাজত। আৰু এনেদৰে দিনে ৰাতিয়ে কাম চলি আছে ছবিগৃহ নতুন ৰূপত বনাবৰ কাৰণে। চাই লওক এবাৰ দৰং জিলাৰ খাৰপেটীয়া নগৰৰ ছবিগৃহৰ বৰ্তমানৰ অৱস্থা। বন্ধুসকল, এয়া আছিল 90 দশকত অসমৰ ভিতৰত সৰ্ববৃহৎ ছবিগৃহৰ আজিৰ অৱস্থা, অৰ্থাৎ দৰং জিলাৰ খাৰপেটীয়া নগৰত থকা ছবিগৃহ। আপোনালোকৰ মাজত দাঙি ধৰিলো, আপোনালোকে ইয়াক কিদৰে বিশ্লেষণ কৰে এয়া আপোনালোকৰ ওপৰত এৰি দিলো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।